মহান শিল্পী জুবিন গাৰ্গক লৈ যেন ৰাজনীতি কৰা নহয়। নতুন শ্লোগান দিয়া বাদ দিয়ক। ডাবল ইঞ্জিন চৰকাৰ। যিহেতু অসমৰ মুখ্যমন্ত্ৰীক ডাইনামিক মুখ্যমন্ত্ৰী বুলি কোৱা হয়, যদি ডাইনামিক মুখ্যমন্ত্ৰী তেওঁ হয় তেন্তে 56 ইঞ্চি বুকু থকা এগৰাকী প্ৰধানমন্ত্ৰী আছে। তাৰ পাছতো দোষীক ন্যায় দিয়াৰ ক্ষেত্ৰত যদি নতুন নতুন শ্লোগান সৃষ্টি কৰিবলগীয়া হৈছে তেন্তে তাতকৈ আৰু দুৰ্ভাগ্যজনক বা ধিক্কাৰজনক বা লজ্জাজনক কথা একো নাথাকিব। এই নতুন শ্লোগান দিয়া বাদ দিয়ক। লাগবা নোহোৱা কথা কৈ থাকিব নালাগে। জুবিন গাৰ্গ নিজে আছিল এক আগ্নেয়গিৰি। আগ্নেয়গিৰিক যদি জোকাইছে বা আগ্নেয়গিৰিৰ লগত যদি ৰাজনীতি কৰিছে কেতিয়াবা বিস্ফোৰণ হ'লে কিন্তু লুকাবলৈও ঠাই বিচাৰি নাপাব। সেয়েহে অসমৰ প্ৰাণস্পন্দন জুবিন গাৰ্গক পানী নসৰকা তদন্ত কৰি ন্যায় দিয়ক আৰু দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক। এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অভিজিত নাথৰ। গোৱালপাৰা বগুৱান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি আছুৰ নেতাগৰাকীয়ে এই মন্তব্য কৰে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বগুৱান অঞ্চলৰ বিশিষ্ট লোকসকলৰ লগতে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীকে ধৰি ভালেমান ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। জানে যে সংগীতৰ ভগৱান অসমীয়াৰ প্ৰাণ স্পন্দন জুবিন গাৰ্গদেৱ নোহোৱা আজি এমাহ হ'ল। আজি 19 অক্টোবৰ আৰু 19 ছেপ্টেম্বৰৰ এই দিনটোতেই আমাক সকলোকে শোকৰ সাগৰত পেলাই তেখেত কোনোবা অজান মুলুকলৈ গুচি গৈছিলে আৰু যি ঠাইৰ পৰা কেতিয়াও অহাটো সম্ভৱ নহয়। আমি পোনপ্ৰথমতেই জুবিন গাৰ্গদেৱৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেত সিপাৰৰ পৃথিৱীৰ পৰাই আমাক কৃপাদৃষ্টি কৰক। তেখেতে সিপাৰৰ পৃথিৱীত ভালে কুশলে থাকক, শান্তিত থাকক, তাকেই কামনা কৰিছোঁ। তেখেতৰ যে অমৰ সৃষ্টি, সেই সৃষ্টিসমূহ অসমীয়া জাতিটোৱে যাতে আমি হৃদয়ংগম কৰি আগবাঢ়ি যাব পাৰোঁ আৰু অসমীয়া জাতিটোৱে যাতে বিশ্বৰ বুকুত এটা জীয়া জাতি হিচাপে আমি জীয়াই থাকিব পাৰোঁ, তেখেত তাৰ পৰাই সিপাৰৰ পৃথিৱীৰ পৰাই কৃপাদৃষ্টি কৰক। একে সময়তেই আপোনালোকে গম পাইছে যে কিছুদিন আগত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। আৰু আমি প্ৰত্যেকেই জানো যে 19 ছেপ্টেম্বৰ তাৰিখে যেতিয়া আমি জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ বাতৰিটো পাইছিলোঁ, সেই বাতৰিটোৰ পিছৰ পৰাই এটাৰ পিছত এটাকৈ ৰহস্যজনক কিছুমান কথা বতৰা ওলাই আহিছে সংবাদ মাধ্যমৰ জৰিয়তে বা সামাজিক মাধ্যমৰ জৰিয়তে। তেখেতেই অসমৰ আৰু তেখেতৰ যে মহাপ্ৰয়াণৰ পিছত এটাৰ পিছত এটাকৈ যে ৰহস্যজনক কথা বতৰা ওলাই আছে, তেতিয়াৰ পৰাই অসমীয়া বা অসমৰ প্ৰতিজন ব্যক্তিয়ে এটাই কামনা কৰিছে যে জুবিন গাৰ্গদেৱৰ লগত যাতে ৰাজনীতি নহয় আৰু জুবিন গাৰ্গদেৱে যাতে ৰাজনীতিৰ ভিতৰত সোমাবলগীয়া নহয়। তেখেতৰ মৃত্যু যাতে ন্যায় পায় বা তেখেতৰ যি অকাল মৃত্যু হ'ল, তেখেতৰ মৃত্যুক যাতে ন্যায় দিয়ে, এই চৰকাৰখনে যাতে ন্যায় দিয়ে, তাৰ কাৰণে তেখেতৰ মহাপ্ৰাণৰ বাতৰিটোৰ দিনটোৰ পৰাই অসমবাসীয়ে সেইটো কামনা কৰি আছে। আৰু কিছুদিন আগত যিহেতু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতক হত্যা কৰা হৈছে, এতিয়া সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজৰ দাবী, তেখেতক যদি হত্যা কৰা হৈছে, তেখেতৰ হত্যাৰ লগত যিসকলে জড়িত আছে সেই জড়িত থকা ব্যক্তিসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক। এতিয়া যদি আকৌ যদি চৰকাৰখনে বা মুখ্যমন্ত্ৰীয়ে যদি নতুন নতুন কিছুমান শ্লোগানৰ কথা কৈ তেখেতৰ ন্যায়ৰ ক্ষেত্ৰত যদি পিছ হুকি থাকে, সেই কথাটো কেতিয়াও অসমবাসী ৰাইজে ক্ষমা নকৰে। যিহেতু আমাৰ জুবিন গাৰ্গদেৱে কেতিয়াও ৰাজনীতি ভাল পোৱা নাছিলে, তেখেতৰ লগত যাতে ৰাজনীতি নহয় সেই কথাটো আমি সদৌ অসম ছাত্ৰ সন্থাই স্পষ্টকৈ কৈছোঁ। শ্লোগান এতিয়া নতুনকৈ দিবলগীয়া নাই। চৰকাৰখনক আমি এটাই দাবী জনাইছোঁ, যিহেতু অসমৰ মুখ্যমন্ত্ৰীক ডাইনামিক মুখ্যমন্ত্ৰী কৈ যদি ডাইনামিক মুখ্যমন্ত্ৰী হয়, আমাৰ সেই মুখ্যমন্ত্ৰীগৰাকী ডাইনামিক মুখ্যমন্ত্ৰী আকৌ ডাবল ইঞ্জিন চৰকাৰ, যিহেতু আমাৰ ৰাজ্যতো বিজেপি চৰকাৰ আছে, কেন্দ্ৰতো বিজেপি চৰকাৰ আছে, 56 ইঞ্চি বুকু থকা এজন প্ৰধানমন্ত্ৰী আছে, তাৰ পিছতো দোষীক ন্যায় দিয়াৰ ক্ষেত্ৰত যদি আকৌ নতুন শ্লোগান সৃষ্টি কৰিবলগীয়া হয়, তাতকৈ দুৰ্ভাগ্যজনক, ধিক্কাৰজনক, লজ্জাজনক কথা নাথাকিব। এই নতুন শ্লোগান দিয়া বাদ দিয়ক। আমি জনাইছোঁ যে লাগবান নোহোৱা কথা কৈ থাকিব নালাগে। এইখিনি মুহূৰ্তত আমি এটাই কামনা কৰিছোঁ, জুবিন গাৰ্গৰ হত্যাৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকক পুলিয়া পোখাই উৎখাত কৰক। যদি প্ৰবাসী অসমীয়া আছে তেওঁলোককো তাৰ পৰা চচৰাই আনক। যিসকলে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষণ গণি থাকোঁতেই ইহঁতত খিকনদালি কৰি আছিল, খিকিনদালি কৰি থকা এই প্ৰবাসী অসমীয়াকেইটাকো চোচৰাই আনি আইনৰ জৰিয়তে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক। নতুন শ্লোগান আমাৰ শুনিবলৈ ইচ্ছা নাই। গতিকে জুবিন গাৰ্গ যিহেতু নিজেই আছিল আগ্নেয়গিৰি, গতিকে আগ্নেয়গিৰিক যদি জোকাই থাকে বা আগ্নেয়গিৰিৰ লগত যদি ৰাজনীতি কৰি থাকে, কেতিয়াবা কিন্তু বিস্ফোৰিত হ'ব। তেতিয়া বিস্ফোৰিত হ'লে কিন্তু লুকুৱাবলৈ ঠাই নাপাব। সেইকাৰণে আমি কৈছোঁ যে ডাবল ইঞ্জিনৰ চৰকাৰ দিল্লীতো আছে, দিছপুৰতো আছে, তেওঁলোকে দেখুৱাই দিয়ক
আৰু জুবিন গাৰ্গ যে আমাৰ প্ৰাণৰ শিল্পী, সেই প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিয়ক আৰু পুলিয়া পোখাই উৎখাত কৰি যিসকল দোষী ইতিমধ্যে যিসকলক আমাৰ ধৰি কৰায়ত্ব কৰি ইতিমধ্যে জেলত থৈছে, তেওঁলোকে যাতে আইনৰ সুৰুঙাৰে যাতে সাৰি যাব নোৱাৰে, পানী নহৰকা তদন্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক। আকৌ যিসকল প্ৰবাসী অসমীয়া আছে তেওঁলোক চচৰাই আনি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক আৰু জুবিন গাৰ্গক ন্যায় দিয়ক। এইখিনি মুহূৰ্তত আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা ইয়াকে দাবী কৰিছোঁ। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। ৯৬খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBSN, গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু চিটি স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।